नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलगते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर शेष हल नियुक्ति परीक्षा राज्यत पुनर सक्रिय हल मोबाइल इंटरनेट सेवा राज्यजुरी इंटरनेट कर्तनत जलाकुला खाले राज्यर सर्वसाधारण जनताय इंटरनेट कर्तनत जमर जतना भुगिले राज्यबासीये एडीआरई परीक्षार मजते राज्यजुरी मोबाइल इंटरनेट सेवा कर्तन इंटरनेट सेवा ब्याहत हो पड़ात सकलोते हाहाकार परिस्थितिर सृष्टि हय। स्तब्ध हो परिल सकलो धৰণৰ अनलाइन सेवा ओला उबेर रेपिडो जोमेटोके धरि सकलो सेवा स्तब्ध ब्याहत हो परिल गुगल पे फोन पे आदि सेवाओ और दुकानলৈ गई विमोरत परिल नगद धन नथका लोक एडीआरई परीक्षा सुचारुरूपे पतार स्वार्थते এই সিদ্ধান্ত सरकारों पुआ 10 बजार পৰা 1:30 मोबाइल इंटरनेट कर्तन करा হৈছিল আৰু ঠাই বিশেষে সময়তকৈ আগতে कर्तन करा হৈছিল मोबाइल इंटरनेट सेवा কিছু ঠাইত পুआ 8 বজাতে कर्तन करा হৈছিল मोबाइल इंटरनेट পিছে सरकारों এই সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ বিভিন্নজন লোক। नियुक्ति परीक्षार नामत आन लोকক हाराशास्ति किय बुली प्रश्न विभिन्नजन लोकर। परीक्षा केन्द्रत एटातকৈ बेছি निरीक्षक नियोजित नकरिले किय कमेও 4জন निरीक्षक থাকিলে অখত উপায় লব পাৰিলে হেতেন নেকি এই প্ৰশ্ন কৰিছে বিভিন্ন লোকে। মোবাইল ইন্টাৰনেট কৰ্তনক লৈ চৰকাৰলৈ এনে প্ৰশ্ন তুলিছে বিভিন্নজনে। পৰৱৰ্তী খবৰ दिल्लीर मुख्यमंत्री अरविंद केजरीवालर डांगर घोषणा आगंतुक 48 घंटार भितरत पदत्याग करिब दिल्लीर मुख्यमंत्री अरविंद केजरीवाले और निर्वाचनলৈকে द्वितीय एजन व्यक्तिये सम्भालिब मुख्यमंत्रीर दायित्व। मनीष सिसोदियायো नलय मुख्यमंत्रीर दायित्व। संबादमेলত এই घोषणा अरविंद केजरीवालर। दिल्ली सरकारों बर्तमानर शिक्षामंत्री आतिशी मार्लेना अथवा अरविंद केजरीवालर पत्नी सुनीता केजरीवाल हब पारे परवर्ती मुख्यमंत्री। परवर्ती खबर অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় সংঘৰ্ষ সৃষ্টি কৰিবলৈ উচতনিমূলক কথা কোৱা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক অসম আৰক্ষীয়ে। শৃংখল চলিহাৰ সাম্প্ৰদায়িক তথা উচতনিমূলক মন্তব্যৰ পিছতে এইদৰে প্ৰত্যাক্ৰমণ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংঘৰ্ষৰ সৃষ্টি কৰিব বিচৰা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক অসম আৰক্ষীয়ে। আইন হাতত তুলি লোৱাৰ কথা কোৱা শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা লওক অসম আৰক্ষীয়ে। শৃংখল চলিহা এজন বিশৃংখল মানুহ। শৃংখল চলিহা যলৈকে যায় তাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়। শৃংখল চলিহাই আবুল তাবুল কথা কোৱা বাদ দিয়ক। শৃংখল চলিহাই উচতনিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকক। আমি আইন শৃংখলাৰ প্ৰতি সন্মান জনাই পৰিৱেশ বিনষ্ট নকৰোঁ। শৃংখল চলিহা কোম্পানীক ব্যৱহাৰ কৰি শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৃংখল চলিহাৰ মন্তব্যৰ পিছতে এইদৰে প্ৰত্যাক্ৰমণ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। অহা 17 ছেপ্টেম্বৰত হিমন্ত চৰকাৰে পুনৰ ল'ব 500 কোটি টকাৰ ঋণ আৰু বৰ্তমান 1,55,000 কোটি টকাৰে ধাৰুৱা হৈ আছে ৰাজ্য চৰকাৰ। টেটুগুৰিলৈকে ধাৰত পোত গৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। অহা 17 ছেপ্টেম্বৰত হিমন্ত চৰকাৰে পুনৰ ল'ব 500 কোটি টকাৰ ঋণ। বৰ্তমান 1,55,000 কোটি টকাৰে ধাৰুৱা হৈ আছে ৰাজ্য চৰকাৰ। হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰি ধাৰ লৈছে হিমন্ত চৰকাৰে। ৰাজকোষৰ তলি উদং কিন্তু ডেম কেয়াৰ চৰকাৰ। যধে মধে ধন খৰচ কৰি বিপদত পৰিছে হিমন্ত চৰকাৰ। অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি। টেটুগুৰিলৈকে ধাৰত পোত গৈছে হিমন্ত চৰকাৰ। राज्य चलाबले बर्तमान टका नाई हिमंत सरकारों
হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। এফালে আঁচনি ঘোষণা, হিতাধিকাৰী সৃষ্টি, আনফালে ধাৰত কক বকাইছে চৰকাৰ। প্ৰতিমাহে ধাৰ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে চৰকাৰৰ। ঋণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত চৰকাৰ। হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানেই সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ। প্ৰতিমাহে ধাৰ নল'লে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে। এফালে ৰাজহ সংগ্ৰহৰ নামত নিত ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰৰ বোজা, আনফালে ঋণৰ উপৰিও ঋণ লৈছে চৰকাৰে। যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো অৰিহণা, সেই আঁচনিত খৰচ কৰিছে কোটি কোটি টকা। ধাৰৰ বোজা লৈ মুখত ডাঙৰ কথা হিমন্ত চৰকাৰৰ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এটা বিশেষ মন্তব্যক লৈ তোলপাৰ দেশৰ ৰাজনৈতিক মহল। বিৰোধীয়ে তেওঁক প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ দিছিল, কিন্তু মান্তি নহ'ল। শেহতীয়াকৈ এই চাঞ্চল্যকৰ দাবী কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। লোকসভা নিৰ্বাচন শেষ হোৱাৰ 4.5 মাহৰ পাছত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক বিৰোধী শিবিৰৰ পৰাই প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ দিয়া হৈছিল। নীতিন গাডকাৰীয়ে কয় যে বিৰোধী শিবিৰৰ এজন শীৰ্ষ নেতাই তেওঁক সাক্ষাৎ কৰি এই বিষয়টো আলোচনা কৰিছিল, কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে। অৱশ্য নেতাজনৰ নাম প্ৰকাশ নকৰিলে নীতিন গাডকাৰীয়ে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে শাৰদ পাৱাৰ আৰু তেওঁৰ মাজত হোৱা বৈঠক সন্দৰ্ভত পুনৰ জল্পনা কল্পনাৰ সৃষ্টি হৈছে। কিয়নো চলিত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে মুম্বাইত শাৰদ পাৱাৰ আৰু নীতিন গাডকাৰীৰ মাজত গোপন আলোচনা হোৱা বুলি সংবাদ মাধ্যমত বাতৰি ওলাইছিল। নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰী হিচাপে বিৰোধী শিবিৰৰ প্ৰস্তাৱ দিয়া বুলিও জল্পনা কল্পনাৰ সৃষ্টি হৈছিল। সেই বিতৰ্কৰ মাজত গাডকাৰীয়ে জনাইছিল যে তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো ইচ্ছা নাই, কিন্তু শাৰদ পাৱাৰৰ সৈতে হোৱা ব্যক্তিগত সাক্ষাৎকাৰক লৈ তেতিয়া তেওঁ মুখ খোলা নাছিল। কিন্তু শেহতীয়াকৈ শনিবাৰে নিশা নাগপুৰত অনুষ্ঠিত এক অনুষ্ঠানত নীতিন গাডকাৰীয়ে কয় যে এজন নেতাই মোক প্ৰধানমন্ত্ৰী কৰাৰ বাবে বিৰোধী শিবিৰৰ প্ৰস্তাৱ লৈ মোক সাক্ষাৎ কৰিছিল। মই প্ৰস্তাৱটো ঘূৰাই দি কৈছিলোঁ মোৰ তেনে কোনো ইচ্ছা নাই। মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত থাকি ডাঙৰ হৈছোঁ। এনে ব্যক্তিগত কামনাক সংঘই অনুমোদন নিদিয়ে। তদুপৰি ৰাজনীতিত ব্যক্তিগত উচ্চাকাংক্ষা গণতন্ত্ৰৰ বিপৰীত। নীতিন গাডকাৰীৰ এই দাবীক লৈ অৱশ্য বিৰোধী শিবিৰৰ কোনো নেতাই মুখ খোলা নাই, কিন্তু দীৰ্ঘদিন ধৰি বিজেপিৰ এই নৰমপন্থী নেতাক লৈ চৰ্চা চলি আহিছে। নাগপুৰৰ সাংসদ নীতিন গাডকাৰী সংঘৰ অতি ঘনিষ্ঠ, একে সময়তে দল আৰু বিৰোধী শিবিৰতো জনপ্ৰিয়। দলৰ সভাপতি হিচাপে থকা কাৰ্যকালত বিৰোধীৰ সৈতেও সুসম্পৰ্ক বজাই ৰাখিছিল নীতিন গাডকাৰীয়ে। আৰু এইবাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰৰ এটা অংশই বিচাৰিছিল যে যদিহে বিজেপি ক্ষমতালৈ ঘূৰি অহাত বাধা দিব নোৱাৰি, তেন্তে অন্ততঃ নৰেন্দ্ৰ মোদী যাতে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে সেইটো চেষ্টা চলোৱা হওক। যদিহে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপায়, তেন্তে নীতিন গাডকাৰীক সন্মুখত ৰাখিয়েই প্ৰধানমন্ত্ৰী সলনি কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হ'ব। কিন্তু নীতিন গাডকাৰীয়ে নিজেই দাবী কৰিছে যে তেওঁ সেই প্ৰচেষ্টা বিফল কৰিছিল। পৰৱৰ্তী খবৰ, নাইজেৰিয়াত সংঘটিত হৈছে বিশ্বকপাই যোৱা এক ভয়ংকৰ নাও দুৰ্ঘটনা। নাও ডুবি নাইজেৰিয়াত অতি কমেও ৬৬জনৰো অধিক লোকৰ মৃত্যু হৈছে আৰু জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে 6জনক। নাইজেৰিয়াৰ জামফাৰা প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা। ৭০জন কৃষকক কঢ়িয়াই নিছিল নাওখনে। গুম্মি চহৰলৈ গৈ থাকোঁতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰ, পুনৰ ধৰ্ষণৰ খবৰ। এইবাৰ অসমত কৰ্মৰত সেনা জোৱানৰ কামনাৰ বলি হ'ল এগৰাকী মহিলা। অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। পুনৰ এক সেনা জোৱানৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ। এই ঘটনাক লৈ মধ্যপ্ৰদেশৰ ইন্দোৰত উত্তেজনা বিয়পি পৰিছে। অভিযুক্ত জোৱানজনে যদিও অসমত কাম কৰি আছে, যোৱা শুকুৰবাৰে তেওঁ ছুটীত ইন্দোৰলৈ গৈছিল আৰু ইয়াৰ পিছতে মহানগৰীৰ এখন হোটেললৈ পূৰ্বতে চিনাকি মহিলা এগৰাকীক মাতি আনি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়। শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত সেনা জোৱান সঞ্জয়ক। আৰক্ষীৰ সূত্ৰ অনুসৰি ৩৫ বছৰীয়া মহিলাগৰাকীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ব্যক্তিগত অংগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। শুকুৰবাৰে নিশা ইন্দোৰৰ এখন হোটেলত অভিযুক্ত সেনা জোৱানজনে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে আৰু ইয়াৰ পিছতে ভুক্তভোগীয়ে নিশা স্থানীয় মহিলা আৰক্ষী থানালৈ গৈ লিখিত এজাহাৰ দাখিল কৰে। এই ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে অভিযুক্ত সেনা জোৱানজনে মহিলাগৰাকীক বিগত 1.5 বছৰ ধৰি চিনি পাইছিল আৰু সেইবাবে অভিযুক্তই মহিলাগৰাকীক লগ কৰিবলৈ অসমৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰলৈ আহিব বিচাৰে। পূৰ্বৰ চিনাকিৰ বাবে অভিযুক্ত সঞ্জয়ৰ মতে ইন্দোৰৰ হোটেলতো উপস্থিত হয় মহিলাগৰাকী আৰু তাতেই তেওঁক নিৰ্মমভাৱে নিৰ্যাতন কৰা হৈছিল। মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৈশলা চৌহানে কয় যে যেতিয়া ভুক্তভোগী মহিলাগৰাকী আমাৰ ওচৰলৈ আহিছিল তেতিয়া তেওঁ যন্ত্ৰণাত কান্দি আছিল আৰু ইতিমধ্যে অভিযুক্ত সেনা জোৱানজনক গ্ৰেপ্তাৰ কৰা হৈছে।